বিটিচিত এতিয়া বিপিএফে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। হাগ্ৰামা মহিলাৰে যেনেধৰণে কৈছিল তেনেধৰণে ফল দেখুৱাবলৈ সক্ষম হৈছে। এই মুহূৰ্তত কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। বাক্সাৰ আটাইকেইটা সমষ্টিতে আচলতে ক'বলৈ গ'লে বিপিএফৰ জয় জয়কাৰ আৰু 40টা পৰিষদীয় সমষ্টিৰ তেখেতসকলে 28টা চিট দখল কৰিবলৈ সক্ষম হৈছে আৰু UPPL মাত্ৰ 7খন আৰু বিজেপিয়ে 5খন আসন দখল কৰি বিটিচিত এইবাৰ কাৰ চৰকাৰ হ'ব সেয়া নিশ্চিত হৈ পৰিছে যে এইবাৰ পুনৰবাৰ হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ চিফ হ'বলৈ গৈ আছে আৰু তাক লৈ বিপিএফৰ সকলো দলীয় কাৰ্যকৰ্তাই ইতিমধ্যে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ক'বলৈ গ'লে মথনগুৰি পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰাৰ্থী বেগম আক্তাৰা আহমেদে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। আনফালে শালবাৰীৰ দিগন্ত গয়াৰী, দিহিৰাৰ আগষ্টুছ টিগ্গা আৰু বাকী তিনিটা সমষ্টিত UPPL আৰু বিজেপিয়ে 3খন আসন লাভ কৰিছে যদিও সামগ্ৰিকভাৱে বিটিআৰৰ যি 28টা পৰিষদীয় সমষ্টি আছে এই 28টা পৰিষদীয় সমষ্টিত বিপিএফে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু একক সংখ্যাগৰিষ্ঠতাৰে এইবাৰ হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ বিটিআৰৰ চিফ হ'বলৈ গৈ আছে আৰু কাৰ্যকৰ্তাসকল আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছো। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো। হাগ্ৰামা মহিলাৰীয়ে যেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছিল, যেনেধৰণে কৈছিল 25ৰ পৰা 30খন আসন পাব, ঠিক তেনেধৰণে এইবাৰ ফলাফল হৈছে। বিপিএফৰ সকলো কাৰ্যকৰ্তাৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে, কি ক'ব? প্ৰথমতে আমাৰ বিপিএফ পাৰ্টিৰ পৰা আপোনালোকৰ নিশ্চয় আমাৰ প্ৰথমতে নমস্কাৰ বা ধন্যবাদটো কৰিলোঁ যে হাগ্ৰামা চৰকাৰে যে আজি ইমান যে আসন লৈ যে উইনাৰ হ'ল, এই কথাটো আচলতে আমিও ইমান যে জিকিব আমি ভবা নাছিলোঁ, কিন্তু ৰাইজৰ যিটো আশীৰ্বাদ, ৰাইজৰ যিবিলাকে যে হেল্প আছে, সহায় আছে, সেইটোৱে মানে বেলেগ যিটো আমাৰ লগত যদি এগেইনষ্ট পাৰ্টি যেনেবা UPPL এওঁলোকক ভাবিব লাগিব যে তাহাৰ কামটো ভাল নোপোৱাৰ কাৰণে, তাহাৰ চৰিত্ৰবিলাক, তাহাৰ যিবিলাক চৰকাৰ চলোৱাৰ বেয়াৰ কাৰণে আজি আমাৰ ৰাইজে তাৰ লগত আমি হেল্প কৰা নাই বা তাৰ লগত আমি নাই। যিটো বিপিএফ পাৰ্টি আগৰ পৰা কৰ্তব্য যদি চলালে আৰু আকৌ মই ভাবো যে বিপিএফ চৰকাৰে 50 বছৰ থাকিব আৰু হাগ্ৰামা যিদিনলৈকে থাকিব ইমান দিনলৈকে আমাৰ বড়ো ৰাজ্যবিলাক ডেভেলপটো বেছি হ'ব আৰু অকল মানে বড়ো নহয়, যিখিনি আমাৰ বিটিচি অঞ্চলত যিবিলাক জাতিৰ মানুহ আছে সকলো মানে সুবিধা পাব বা সকলো আমি লগ লাগি পেলাই বিপিএফ আমি সদায় চিৰদিন আমাৰ জীৱন যিমান দিন বাচি থাকিব সিমান দিনলৈকে আমি বিপিএফৰ লগত আমি সদায় হেল্প আছোঁ। চন্দন ব্ৰহ্ম, তাৰপিছত BR ফেৰেংগাৰ এইবাৰ কেনেধৰণৰ হ'ব? তেখেতসকলে মানে ফেৰেংগাই 2টা চিটতে হাৰিছে আৰু চন্দন ব্ৰহ্মইও আচলতে হাৰিছে। তাহাঁতো ডাইলগ, তাতো খুব ডাঙৰ ডাঙৰ ডাইলগ মাৰিছিলে। ফেৰেংগা কথা কৈছিলে যে হাগ্ৰামে যদি জিকিব পাৰে তেনেহ'লে হাগ্ৰামাৰ গাড়ীৰ চকাত বোলে সি বোলে চুইচাইড হ'ব। আজিলৈকে আমাক কি প্ৰমাণ দিব পৰা নাই চুইচাইড হওক। সেইখিনি কথাটো আমাক প্ৰথমতে এনচাৰটো আমাক দিব লাগিব। আজি তাহোন কাম কৰিব পৰা নাই, যিখিনি অভদ্ৰ যিখিনি তাহোন লুটিলে 17 বছৰ কথাটো কৈ আছে, 17 বছৰৰ কাম কৰিব পৰা নাই, সেইটো 17 মাহতে কৰি দিম বুলি কৈছিলে, কিন্তু আজি ক'ত? আপোনালোকেও নিউজো দেখা নাই, আমিও দেখা নাই। কিন্তু হাগ্ৰামা দৰে আজি নহয়, জীৱন তাহোন বাচি থাকিলেও বিপিএফৰ চৰকাৰৰ দৰে তাহোন কাম কৰিব নোৱাৰো, মই আজি দিনত লিখি দিব পাৰোঁ। প্ৰমোদ বড়োৱে নিৰ্বাচনৰ আগমুহূৰ্তত মহিলাসকলক লৈ বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈছিল। আচলতে সেই আঁচনিসমূহ কোনো ধৰণৰ ৰূপায়ণ নহ'ল। তেনে ক্ষেত্ৰত বিপিএফে এইবাৰ কেনেধৰণে সকলো কাম নিয়াৰিকৈ কৰি যাব? প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথাটো ক'ব গ'লে মই লাজে লাগে। আজি এপচু সংগঠনৰ পৰা আহি চিফ হৈ পেলাই ৰাইজৰ যিবিলাক সমস্যা সেইবিলাক কথাটো তাৰ বহুত এক্সপিৰিয়েঞ্চ আছিলে, কিন্তু আজিৰ দিনত লগিটো এটাও কৰি দিব পৰা নাই। মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰো মেইন উদ্দেশ্যটো হ'ল নিজৰ পকেটত পইচা ভৰোৱা, তাৰ বাহিৰা বিটিচিৰ বড়ো ৰাইজক একো চিন্তা কৰা নাই। মনে মনে খালি ওপৰে তাহোন মিষ্টি খুৱাই আছে, চিনি খুৱাই আছে তাহোন, তাৰ বাহিৰে একো নাই। বাক্সাৰ মথনগুৰি, শালবাৰী আৰু দিহিৰা তিনিগৰাকী বিপিএফৰ প্ৰাৰ্থী জয় হৈছে। কিবা অনুৰোধ থাকিব নেকি হাগ্ৰামা মহিলাৰ ওপৰত যে ইয়ামৰ দাবীদাৰ হিচাপে? এতিয়া মই ইমান ওপৰলৈ মানে ক'ব নাযাওঁ, কাৰণ যিটো আমাৰ যিটো চেন্ট্ৰেলত যিটো আমি আলোচনা কৰা হ'ব, গতিকে সেইটো আমি প্ৰাইমাৰী লেভেলৰ পৰা মই এইবিলাক নকওঁ। জানিলেও মই মানে ক'ব নোৱাৰোঁ, থাকিবও পাৰে যিবিলাক মানে AM পাবলগীয়া যাৰ যোগ্যতা আছে তেওঁলোকেতো পাবয়ে, সেইটো কোনেও মানে ধৰি ৰাখিব নোৱাৰে। আজিৰ দিনটোত কেনেধৰণে বিজয় উল্লাস কৰিছে? আজিতো আমাৰ অলপ আগত ৰাতিপুৱাৰ পৰাতো বহুত মানুহ হৈছিলে, কিন্তু কথাটো হ'ল তাৰমানে যিটো আমাৰ
বহু ৰাইজীবিলাকে এতিয়ালৈকে কাম চলি আছে, কিছুমান পথাৰত ধান ৰুব পৰা নাই। গতিকে যিখিনি আমি মানুহ আগবাঢ়ি আহিছে এওঁলোকক লৈ আমি এই তামচা ফূৰ্তিটো কৰি আছো, আৰু অহাকালিও কৰিম, পৰহিও আমি কৰি থাকিম। ধন্যবাদ জ্ঞাপন কৰিছো। এনেধৰণে বাক্সাৰ তিনিওটা পৰিষদীয় সমষ্টিতে BPF-ৰ প্ৰাৰ্থী জয় হোৱাৰ সমান্তৰালভাৱে সামগ্ৰিকভাৱে BTR-ৰ যি 40টা পৰিষদীয় সমষ্টি আছে, এই পৰিষদীয় সমষ্টি কেইটাৰ যি 28টা পৰিষদীয় সমষ্টিতে BPF-ৰ প্ৰাৰ্থী জয় হৈছে আৰু একক সংখ্যাগৰিষ্ঠতাৰে এইবাৰ হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ BTR প্ৰধান হবলৈ গৈ আছে। তাক লৈ আচলতে সকলো ফালে BTR-ৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ 40টা সমষ্টিতে আচলতে সকলো দলীয় কাৰ্যকৰ্তাই বিজয় উল্লাস কৰা পৰিলক্ষিত হৈছে।